হেল্ল' গাইজ, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰৰ যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছে, য'ত বিভিন্ন পদৰ যি অৰ্হতা আছিলে, যোগ্যতা তাত পৰিৱৰ্তন কৰা হৈছে আৰু অনলাইন এপ্লাইৰ ডেট আৰু বঢ়াই দিয়া হৈছে। লগতে কেণ্ডিডেটসকলে তেওঁলোকৰ যি অনলাইন এপ্লিকেশ্যন সেইটো কাৰেকশ্যন কৰিব পাৰিব। তো এই সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাই থাকিম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটীৰ পৰা ওলাইছে এই নটিচখন। তো ইয়াতে লিখা আছে, দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্নড ইন কানেকশ্যন উইথ দ্য অনগোয়িং ৰিক্ৰুইটমেণ্ট প্ৰচেছ ফৰ ফিলিং আপ অফ 9,717 posts of postgraduate teacher and graduate teacher of both government and provincial and secondary school state. অৰ্থাৎ যি 9,717টা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ যি এডভাৰটাইজমেণ্ট দিয়া হৈছিলে, বিজ্ঞাপন দিয়া হৈছিলে, সেই সম্পৰ্কীয় এই নটিচখন। প্ৰথম লিখিছে, চাওক, দি লাষ্ট ডেট ফৰ ফিলিং অনলাইন এপ্লিকেশ্যন ইজ এক্সটেণ্ডেড টিল দ্য 20th November 2024 midnight। অৰ্থাৎ অনলাইন ফৰ্ম ফিল আপ কৰাৰ যিটো লাষ্ট ডেট আছিলে 14 নৱেম্বৰ, সেইটো 20 নৱেম্বৰলৈকে বঢ়াই দিয়া হৈছে। 20 নৱেম্বৰ মধ্যৰাতিলৈকে এপ্লাই কৰিব পাৰিব। ছেকেণ্ড নটিচটো হ'ল যে ইন পাৰ্চেন্স অফ দ্য গভৰ্ণমেণ্ট অৰ্ডাৰ নাম্বাৰ 392562 ডেটেড 12/11/2024, the candidates having professional qualification of Parangat degree is allowed to apply for the post of postgraduate teacher Hindi only in addition to the existing B.Ed degree. যিসকল প্ৰাৰ্থীৰ পাৰাংগাত হিন্দীত যি এটা পৰীক্ষা থাকে, পাৰাংগাত ডিগ্ৰী আছে আৰু B.Ed আছে, তেওঁলোকে আচলতে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এডিট অপশ্যন এইটো চাব পাৰিছে, দ্য এডিট অপশ্যন ফৰ অল ফিল্ডছ in respect of the applicants who have successfully submitted online application will be opened with effect from 22nd November 2024 till 13th November 2024 midnight. The candidates may edit, correct their application in the portal within the specified time. তো যিসকল প্ৰাৰ্থীয়ে অনলাইন এপ্লাই কৰিছে তেওঁলোকৰ যদি কিবা এডিট কৰিব লগা হয় বা শুধৰণি কৰিব লগা হয়, তো সেই অপশ্যনটো 22 নৱেম্বৰৰ পৰা খুলি দিয়া হ'ব 30 নৱেম্বৰলৈকে। গতিকে এইখিনি ডেটৰ ভিতৰত যাতে সেই প্ৰাৰ্থীসকলে তেওঁলোকৰ যদি কিবা শুধৰণি কৰিব লগা থাকে সেইখিনি যাতে তেওঁলোকে কৰি লয়, কাৰণ ইয়াৰ পিছত হয়তো আৰু সময় নাপাব। তো এইখিনি আছিলে ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা গুৰুত্বপূৰ্ণ নটিচ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। থেংক ইউ।